নিৰ্বাচনী হিংসা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা লগতে ৰাইজৰ দলৰ কেইবাগৰাকীও সদস্যক আক্ৰমণ গুণ্ডা বাহিনীৰ এগৰাকী বিজেপি কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নিশাই শিৱসাগৰত নিৰ্বাচনী হিংসা শিৱসাগৰৰ পাণবেচাত পাৰ্ক নিৰ্বাচনী হিংসাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে বিজেপি কৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ কৰ্মীক আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আক্ৰমণত মহিলাসকলৰ এগৰাকী ৰাইজৰ দলৰ কৰ্মী গুৰুতৰভাৱে আহত হৈছে তাৰ সমান্তৰালভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক আক্ৰমণ গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ উপৰি প্ৰাণজিৎ গগৈ নামৰ এজন যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ শিৱসাগৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাৰ সমৰ্থকে আক্ৰমণ কৰা অভিযোগ উত্থাপন হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছে আজি বিধানসভা নিৰ্বাচনৰ এটা প্ৰাক মুহূৰ্তত নিশাৰ ভাগত ৰাজ্যত নিৰ্বাচনী হিংসা বিজেপি কৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ কৰ্মীক আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আক্ৰমণত মহিলাসহ তিনিগৰাকী ৰাইজৰ দলৰ কৰ্মী গুৰুতৰভাৱে আহত হৈছে ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ পাণবেচাত পাৰ্ক নিৰ্বাচনী হিংসাক লৈ উত্তেজনাৰ সৃষ্টি হৈছে তাৰ সমান্তৰালভাৱে ৰাজ্যৰ কেইবাটাও প্ৰান্তত শিৱসাগৰৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক আক্ৰমণ গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ উপৰিও প্ৰাণজিৎ গগৈ নামৰ এজন যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ শিৱসাগৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাৰ সমৰ্থকে আক্ৰমণ কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু তাৰ পূৰ্বে প্ৰাক নিৰ্বাচনী হিংসা সমগ্ৰ অঞ্চলজুৰি বৰ্তমান চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে এনিশা আগত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী হিংসাই চৰম ৰূপ লৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক আক্ৰমণ গুণ্ডা বাহিনীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ উপৰিও প্ৰাণজিৎ গগৈ নামৰ এজন যুৱকক আক্ৰমণ দুৰ্বৃত্তৰ শিৱসাগৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাৰ সমৰ্থকে আক্ৰমণ কৰা অভিযোগ উত্থাপন হৈছে তাৰ সমান্তৰালভাৱে নিশাই শিৱসাগৰত আৰক্ষী থানাৰ সন্মুখত একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজৰ দলৰ সদস্যসকলৰ ওপৰত হোৱা আক্ৰমণৰ পাছতেই সদৰ আৰক্ষী থানাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম আজি আবেলি সময়ত পাণবেচাৰ নিৰ্বাসী তিনিজন দেৱজিৎ লিকচন সত্যজিৎ দুৱাৰ আৰু পূবালী গগৈ তিনিওগৰাকী প্ৰাক্তন কৃষক মুক্তি আৰু বৰ্তমান ৰাইজৰ দলৰ কৰ্মী তেওঁলোকৰ ঘৰৰ সন্মুখত বিজেপি যুৱ মৰ্চাৰ অনন্ত হাতীমুৰীয়া কেং তেওঁৰ নাম ঘৰত টিকেন্দ্ৰজিৎ কোঁৱৰ টিকেন চন্দন বৰপাত্ৰ গোহাঁই লুকু সুনীত গগৈ সঞ্জীৱ কোঁৱৰ তুলন গগৈ বিনোদ গগৈ এই আটাইকেইজনে খেদি তেওঁলোকক মাৰিছে আৰু ইয়াতে আছে আপোনালোকে চাওক এজনৰ ভৰি আটাইতকৈ গুৰুতৰভাৱে তেওঁ দুখ পাইছে আৰু পূবালী গগৈ নামৰ মহিলাগৰাকীক খেদি তেওঁলোকে আক্ৰমণ কৰিছে এতিয়া আমাৰ প্ৰশ্ন যে কুশল দুৱৰীৰ গুণ্ডা বাহিনী 90 দশকৰ সেই কলা দিনবিলাক কুশল দুৱৰীয়ে যদি শিৱসাগৰত ঘূৰাই আনিম বুলি ভাবিছে তেতিয়াহ'লে আমাৰ প্ৰজন্মটোৱে নতুন প্ৰজন্মটোৱে 90 দশকৰ কলা দিনবিলাক কুশল দুৱৰীৰ গুণ্ডা বাহিনীলৈ কেতিয়াও আমি ভয় নকৰো সেইকাৰণে ৰাতি আমি সকলো ওলাই আহিছো যোৱাকালিৰ দিনটোত দলৰ মুখত এই দিখৰ দলঙৰ ওচৰত বন্দুক লৈ বিজেপিৰ এজন কি কয় দাস উপাধিৰ এজন লোক তেওঁ আমি পিছত গম পালো যে তেওঁৰ কিবা দাস উপাধিৰ এজন লোকে বন্দুক লৈ স্কুটি লৈ গৈ মুখ খেদি গৈছে পৰহি দিনাখনো সূৰ্য কাৰ্গুং নামৰ এজন আৰু প্ৰিন্স তেওঁলোকে থাৰ লৈ মুখত কলা কাপোৰ বান্ধি বাহিৰৰ গুণ্ডা বাহিনী আনি ইয়াতে শিৱসাগৰৰ মানুহক ভাবুকি দি আছে গতিকে আমাৰ কথাটো স্পষ্ট এনেকৈ নিশাৰ সুযোগ লৈ গুণ্ডা বাহিনী লৈ এনেকৈ মানুহক আক্ৰমণ কৰি যদি পুনৰ 90 দশকৰ কলা দিন কুশল দুৱৰী আৰু গুণ্ডা বাহিনীয়ে আনিম বুলি ভাবিছে তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আমাৰ প্ৰজন্মটোৱে শিৱসাগৰৰ মানুহে কুশল দুৱৰী চালফাগিৰি গুণ্ডাগিৰি অবৈধ অস্ত্ৰ জনজনীৰ কেতিয়াও ভয় নকৰে আৰু শিৱসাগৰ পুলিচে যদি ভয় খাইছে শিৱসাগৰৰ মানুহে কেতিয়াও ভয় নকৰে গুণ্ডাগিৰি চালফাগিৰি 90 দশকৰ দাদাগিৰি এতিয়াও নচলিব এই কথাটো স্পষ্ট কৰিছো আৰু আটাইকেইটা পাখণ্ডক পূবালী গগৈ মহিলাৰ গাত হাত দিছে আৰু দেৱজিৎ লিকচন যিকেইজনক মাৰিছে গোটেইকেইজনক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে পুৱা 9 বজালৈকে আমি সময় দিছো আচলতে কালিলৈ 2026 চনৰ বিধানসভা নিৰ্বাচন আছে তাৰ পাক মুহূৰ্তত আজি নিশা বিজেপি দলৰ যিজন প্ৰাৰ্থিত্ব আগবঢ়াইছে কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকা তেখেতে শিৱসাগৰত
অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে এদল বাহিৰা ভেৰনীয়া গুণ্ডা আনি প্ৰত্যেকটো পঞ্চায়ততে আমাৰ যি ৰাইজৰ দলৰ কৰ্মী আছে তেওঁলোকক ঘৰৰ ভিতৰৰ পৰা ওলোৱাত বাধা নিক্ষেপ কৰিছে আৰু তেওঁলোকে যদি ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে তেওঁলোকক মাৰপিট কৰিছে, তেওঁলোকক ভয় ভাবুকি দিছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে তেওঁলোকে আমাৰ কেইবাজনো সতীৰ্থক খুব বেয়াকৈ আঘাত কৰিছে। আপোনালোকে খন্তেক সময় আগতেই আমাৰ হাঁহচৰ পঞ্চায়তৰ দয়া চাৰিআলিত আমাৰ দুজন সতীৰ্থক খুব বেয়াকৈ মাৰিছে। তেওঁলোকক জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। তেখেতলোকৰ অৱস্থা বৰ সংকটজনক আৰু আচলতে শিৱসাগৰ এখন শান্তিপ্ৰিয় ঠাই। এই শান্তিপ্ৰিয় ঠাইত যিজন কুশল দুৱৰী জয়ন্ত হাজৰিকা নামৰ যিজন এইবাৰ আমাৰ শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে, তেখেতে ডিমৌৰ পৰা আহি শিৱসাগৰ যি আমাৰ শিৱসাগৰৰ স্বাভিমান আছিলে, যি শান্তিপ্ৰিয় ঠাই আছিলে, এই শান্তিপ্ৰিয় ঠাইত অশান্তি সৃষ্টি কৰিবৰ বাবে এনেধৰণৰ কামবোৰ কৰিছে। তেওঁ এদল মুখত কোলা কাপোৰ মৰা ভেৰনীয়া গুণ্ডা আনি থৈছে। ভেৰনীয়া গুণ্ডাবোৰে অকল আমাৰ মানুহবিলাকক পিছা কৰি গাড়ী ঘৰত সোমাব নিদিয়ে। ঘৰলৈ গ'লে গাড়ী এখন লৈ ঘৰলৈ গ'লে গাড়ীখন চেক কৰে, তেওঁ কি আনিছে কি নাই আনা, তেওঁলোক পুলিচ, তেওঁলোক যেন প্ৰশাসন তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। আমি এনেকুৱা কাণ্ডক তীব্ৰ গৰিহণা দিছো। আমি গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু ৰাইজে বিচাৰ কৰিব সেই যে 90 দশকৰ যি কলা দিনবোৰ আছিলে, সেই কলা দিনবোৰ যেন আজি আকৌ পুনৰ ঘূৰি আহিলে আমি শিৱসাগৰত আজি এই নিশা এই অনুভৱ কৰিছো। ইতিমধ্যে আমাৰ 3জন আঘাতপ্ৰাপ্ত হৈছে। দুজনক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছে, বিদ্যুৎ শইকীয়া আৰু প্ৰাণদ্বীপ, ক্ষমা কৰিব, প্ৰাণজ্যোতি আৰু দেৱজ্যোতি লিকচন। দেৱজ্যোতি লিকচনক ইতিমধ্যে আমি চিকিৎসা কৰি